মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোলৈ মৰম জনালো আজি মই তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ নৱম অধ্যায়ৰ আন এটি অংশ লৈ আহিছো আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱা ইয়াত আমাক কি কৈছে খেলিমেলি কৈ থকা আখৰবোৰ সঠিকভাৱে সজাই ছবিবোৰৰ নাম লিখো আহা ইয়াতে যে তোমালোকে দেখা পাইছা ইয়াত আখৰবোৰ খেলিমেলি কৈ দিয়া হৈ আছে গতিকে আমি কি কৰিম এই আখৰবোৰ সজাই লিখিম আৰু ধুনীয়া এটি শব্দ গঠন কৰিম প্ৰথমটো আমাক কি দিয়া আছিল চোৱাচোন ইয়াতে nya ji যেতিয়া সজাই লিখা হল কি হল জিয়া ইয়াতে কি আছে চোৱা নি য় ল প এতিয়া এইটো যদি আমি সজাই লিখো কি হ'ব এইটো আমি সজাই লিখিলে হ'ব প নি য় ল পনিয়ল তোমালোকে পনিয়ল চিনি পোৱা নে যদি কোনোবাই চিনি নোপোৱা আজি ঘৰত গৈ মা দেউতাক সুধিবা দেই পনিয়ল কেনেকুৱা তাৰ পাছত এইটো কি আছে কৰিডনা এইটো কি হ'ব এইটো হ'ব তোমাৰ ড ৰি ক না দৰিকণা মাছ তাৰ পাছত এইটো কি আছে গিলা ৰহা এইটো যেতিয়া আমি সজাই লিখিম কি হ'ব এইটো সজাই লিখিলে হ'ব হাড় গিলা হাড় গিলা ধৰিব পাৰিলা নহয় সকলোৱে ইয়াৰ পাছত কি আছে চাওঁ আহা ইয়াত আমাক শুনো আহা মই পঢ়ি গৈছো তোমালোকে শুনি যোৱা কৃষ তৃণ নৃপতি গৃহ পৃথিৱী হৃদয় মই আকৌ এবাৰ পঢ়িছো চোৱা কৃষ তৃণ নৃপতি গৃহ পৃথিৱী হৃদয় ধৰিব পাৰিলা নহয় সকলোৱে আহা ইয়াৰ পাছত কি আছে চাওঁ ইয়াত আমাক কৈছে পঢ়ো আহা মই পঢ়ি গৈছো তোমালোকে চাই যোৱা ক্ৰি গ্ৰি ত্ব দ্ৰি নৃ মৃ প্ৰি ৰি ৰি হল নহয় এতিয়া ইয়াত কি কৈছে চোৱা আমাক ৰিৰ পৰা ৰিকাৰ এইডালক কয় ৰিকাৰ আৰু ৰিকাৰ ক'ৰ পৰা আহিব ৰিৰ পৰা ৰিকাৰডাল দেখিবলৈ এনেকুৱা এতিয়া কৰ লগত ৰিকাৰ যোগ হৈ কি হৈছে ক্ৰি ইয়াতে কৰ লগত এডাল ৰিকাৰ আছে নহয় সেইবাবে আমি কেনেদৰে মাতিছো ক্ৰি তাৰ পাছত চোৱা শব্দবোৰ পঢ়ো আৰু ৰিকাৰ থকা শব্দবোৰ বেৰত লিখো আহা ইয়াতে আমি এতিয়া শব্দবোৰ পঢ়িম আৰু য'ত ৰিকাৰ আছে আমি ইয়াত লিখি যাম প্ৰথমে মই গোটেই কেইটা শব্দ পঢ়ি দিছো চোৱা আলু গৃহ তৃণ বাঁহ সৃজন কৃপণ দেউকা কৃষ এতিয়া আমি ৰিকাৰ থকা শব্দ কি পালো প্ৰথমতে পালো গৃহ গতিকে ইয়াত আমি লিখিলো কি প্ৰথমতে গৃহ তাৰ পাছত আৰু এটা কি পাইছো ৰিকাৰ থকা শব্দ তৃণ তাৰ পাছত কি পালো সৃজন ইয়াতে লিখিলো আমি সৃজন তাৰ পাছত কি পাইছো কৃপণটো আমি কেনেদৰে লিখিম কৃপণ তাৰ পাছত কি পালো কৃষ আমি কি পালো এই শব্দবোৰ পঢ়ি এইকেইটা ৰিকাৰ থকা শব্দ পালো নহয় নে তাৰ পাছত কি আছে চাওঁ আহা পঢ়ো আহা এতিয়া আমি কি কৰিম পঢ়িম তৃণ গৃহ মৃগ কৃপণ তৃণ মানে হাঁহ গৃহ মানে ঘৰ মৃগ মানে পহু মনত ৰব নহয় সকলোৰে ইয়াৰ পাছত চোৱা কি আছে ছবি চাই পাৰ্থক্যবোৰ বিচাৰি উলিয়াও আহা
ইয়াতে কি দেখা পাইছো আমি দুখন ছবি দেখিছো এই ছবি দুখনত কি পাৰ্থক্য থাকিব পাৰে চোৱাচোন প্ৰথমে আমি কি দেখা পাইছো এইখন ছবিত চৰাই নাই ইয়াত চৰাই আছে ইয়াতে এডাল কিহৰ গছ আমৰ গছ কিন্তু ইয়াত এডাল হল নাৰিকলৰ গছ তাৰ পাছত এই ৰেলগাড়ীখন চোৱা ৰেলগাড়ীখনৰ এইফালে এইখন ছবিত আছে তিনিটা ডবা এইখন ছবিত আছে চাৰিটা ডবা তাৰ পাছত ইয়াতে ঘাঁহ কিমান আছে তিনিজোপা ইয়াতে আছে দুজোপা হয়নে তাৰ পাছত এতিয়া তোমালোকে এই ছবি দুখনলৈ আৰু অলপ সময় ভালদৰে মন কৰি চোৱাচোন তোমালোকে বেলেগ কিবা পাৰ্থক্য উলিয়াব পাৰা নেকি ইয়াৰ পাছত কি আছে আমি চাওচোন আহা ফুটবোৰ লগ লগাই লিখো আৰু পঢ়ো আহা এতিয়া আমি এই ফুটবোৰ লগ লগাই লিখিম তাৰ পাছত পঢ়িম প্ৰথমটো কি হ'ব এইটো ফুটবোৰ আমি যেতিয়া লগ লগাম কি হল মৃগ তাৰ পাছত চোৱা কি হল এইটো কৃপন তাৰ পাছত কি হল কৃষক তাৰ পাছত তৃণ তাৰ পাছত হাঁহ ওপৰত দিলো চন্দ্ৰবিন্দু হাঁহ তাৰ পাছত কাহ ওপৰত চন্দ্ৰবিন্দু কি হল কাহি মই এতিয়া এবাৰ পঢ়ি দিছো চোৱা মৃগ কৃপন কৃষক তৃণ হাঁহ কাহি পাৰিবা নহয় চোৱা ইয়াৰ পাছত কি কৈছে ছবি চাই নাম লিখো আহা এতিয়া আমি এই ছবি কেইটা চাই তলত নামবোৰ লিখিম এইটো কিহৰ ছবি জিয়া গতিকে আমি ইয়াত কি লিখিম জিয়া এইটো হল ঘড়ী ইয়াতে আমি লিখিলো এইটো হল ঘড়ী এইটো কিহৰ ছবি এইটো হল হাঁহৰ ছবি হাঁহ আৰু এইডাল ঝাৰু ইয়াত আমি লিখি দিলো ঝাৰু পাৰিবা নহয় আহা ইয়াৰ পাছত কি আছে চাও বাওফাল আৰু সোঁফালৰ অংশ লগ লগাই লিখো আহা ইয়াত আমি কি কৰিম এইফালৰ আৰু এই দুয়োফালৰ শব্দবোৰ লগ লগাই লিখিম এবাৰ প্ৰথমে মই কি কৰিছো চোৱা এটা আস্তানি দেখাইছো জিৰ লগত আমি দিলো ন্যা জিয়া ঝাৰু গৃহ ঘড়ী এতিয়া আমি কি কৰিম ইয়াতে সেই শব্দবোৰ লিখি যাম প্ৰথমতে আমি পালো জিয়া তাৰ পাছত পালো আমি ঝাৰু তাৰ পাছত পালো গৃহ তাৰ পাছত পালো ঘড়ী পাৰিবা নহয় ইয়াৰ পাছত চোৱা কি কৈছে ছবিখন চাই এটা বাক্য লিখো এই ছবিখন চোৱাচোন ছবিখনলৈ মন কৰা কি কৰিছে ইয়াতে এয়া ঝুমুৰ নাচি আছে নহয়নে আমি ইয়াৰ এটা বাক্য কি লিখিব পাৰো একেবাৰে সহজকৈ ল'ৰা ছোৱালীহঁতে ঝুমুৰ নাচিছে
পাৰিবা নহয় সকলোৱে আজিলৈ আহিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ শেষৰ অংশটিলৈ তেতিয়ালৈ সকলো ভালে থাকা ধন্যবাদ